মৰমৰ ছাত্ৰসকল, তোমালোক নিশ্চয় ভালে আছা। কোভিড-19ৰ কাৰণে তোমালোকৰ লগত আমাৰ বহুত মাহে দেখা দেখি হোৱা নাই। আহাচোন আমি এই ভিডিঅ'ৰ জৰিয়তে আমাৰ বিজ্ঞানৰ কিতাপত থকা অধ্যায় 4 কাৰ্বন আৰু তাৰ যৌগসমূহৰ বিষয়ে আলোচনা কৰোঁ। আমি জানো যে কাৰ্বনৰ চিহ্ন হৈছে চি। তাৰ পৰমাণু ক্ৰমাংক হৈছে 6। ইলেক্ট্ৰনীয় বিন্যাস হৈছে ইলেক্ট্ৰনীয় বিন্যাস হৈছে 2,4। ইলেক্ট্ৰনীয় বিন্যাসৰ পৰা আমি দেখা পালোঁ যে ইয়াৰ যোজক কক্ষ বা বহিৰতম কক্ষত 4টা ইলেক্ট্ৰন আছে। সেয়ে কাৰ্বনৰ যোজ্যতা হৈছে 4। কাৰ্বনৰ যোজ্যতা হৈছে 4। কাৰ্বনৰ চিহ্ন হৈছে চি, পৰমাণু ক্ৰমাংক 6, তাৰ ইলেক্ট্ৰনীয় বিন্যাস প্ৰথম কক্ষত থাকিব 2টা আৰু তাৰমানে কে কক্ষত থাকিব 2টা আৰু এল কক্ষত থাকিব 4টা আৰু কাৰ্বনৰ যোজ্যতা হৈছে 4। এতিয়া আমি চাওঁ আহাচোন যে কোনো মৌলৰ সক্ৰিয়তাটো তাৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে। মৌল এটাৰ সম্ভ্ৰান্ত গেছৰ সজ্জা পাবলৈ যিটো প্ৰৱণতা, মৌলৰ যিটো প্ৰৱণতা তাৰ ওপৰত নিৰ্ভৰ কৰে বুলি কৈছে। কি প্ৰৱণতা? সম্ভ্ৰান্ত গেছৰ সজ্জা পাবলৈ। সম্ভ্ৰান্ত গেছৰ সজ্জা পাবলৈ। এতিয়া আমি কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাসৰ পৰা দেখিছোঁ, ইয়াতে লিখি লৈছোঁ যে কাৰ্বনৰ কি আছিলে 2,4 আছিলে ইলেক্ট্ৰনীয় বিন্যাস। এতিয়া আমি চাওঁ যে ইয়াত কি আছে 4টা ইলেক্ট্ৰন। ই কি কৰিব? ইয়াৰ বহিৰতম কক্ষ 8টা ইলেক্ট্ৰনেৰে পূৰ্ণ কৰিব বিচাৰিব। আমি চাওঁচোন যদি কাৰ্বনে 4টা ইলেক্ট্ৰন গ্ৰহণ কৰে, যদি কাৰ্বনে 4টা ইলেক্ট্ৰন গ্ৰহণ কৰে তেনেহ'লে তাৰ কি ধৰণৰ হ'ব অৱস্থাটো আমি চাওঁ আহাচোন। তাৰ আগতে আমি কি চাই লওঁ যে কাৰ্বন পৰমাণু এটাৰ আৰ্হি এটা চাই লওঁ। কাৰ্বন পৰমাণু তোমালোকে জানা যে কাৰ্বনত কি থাকে, যিহেতু তাৰ পৰমাণু ক্ৰমাংক 6, কি থাকিব তাৰ নিউক্লিয়াছত 6টা প্ৰটন থাকিব আৰু ইলেক্ট্ৰনীয় বিন্যাস অনুসৰি আমি গম পালোঁ যে প্ৰথম কক্ষত 2টা আৰু দ্বিতীয় কক্ষত 4টা ইলেক্ট্ৰন থাকিব। এইটো হৈছে কাৰ্বনৰ পৰমাণু। ই কি কৰিব বিচাৰিব? এইটো হৈছে কে কক্ষ আৰু এইটো হৈছে এল কক্ষ। ই এল কক্ষটোত আমি জানো এইটো নিয়ম অনুসৰি ক্লাছ 9ত পাই আহিছোঁ, এনে 1 2 3 কৈ বুজায়। সেইকাৰণে প্ৰথম কক্ষত 2টা আৰু দ্বিতীয় কক্ষত কি হ'ব সৰ্বোচ্চ 8টা ইলেক্ট্ৰন থাকে। সেইকাৰণে ইহঁতে 8টা ইলেক্ট্ৰনেৰে পৰিপূৰ্ণ হৈ সম্ভ্ৰান্ত গেছ নিয়নৰ সজ্জা পাবলৈ চেষ্টা কৰিব। এতিয়া আমি চাওঁ যদি কাৰ্বনে 4টা ইলেক্ট্ৰন গ্ৰহণ কৰে তেনেহ'লেনো তাৰ অৱস্থাটো কি হ'ব? তেতিয়া কি হ'ব চোৱাচোন। তাত প্ৰটনৰ সংখ্যাটো একেই থাকিব নিউক্লিয়াছত, প্ৰটনৰ সংখ্যা, প্ৰটন ধনাত্মক, সেইকাৰণে আমি প্লাছ দিছোঁ। যিহেতু এটা মৌল সদায় কি হৈ থাকে, বৈদ্যুতিকভাৱে উদাসীন হৈ থাকে, সেইকাৰণে ইয়াত 6টা প্ৰটন আৰু 6টা এইকেইটা হৈছে ইলেক্ট্ৰন। প্ৰথম কক্ষত 2টা, দ্বিতীয় কক্ষত 4টা। এইটো ইলেক্ট্ৰন বুলি মই বুজাবৰ কাৰণে লিখি দিছোঁ। এতিয়া যদি সি 4টা ইলেক্ট্ৰন গ্ৰহণ কৰে,
4টা ইলেক্ট্ৰন সি গ্ৰহণ কৰিলে তেনেহলে মুঠ ইলেক্ট্ৰনৰ সংখ্যা কিমানটা হ'ল 10টা ইলেক্ট্ৰন হৈ যাব তাৰ যদি তাৰ কক্ষত বহিৰতম কক্ষত যদি আৰু 4টা ইলেক্ট্ৰন যোগ হয় তেতিয়া কি হৈ যাব মুঠ ইলেক্ট্ৰনৰ সংখ্যা হ'ব 10টা যিটো নিউক্লিয়াছত থকা 6টা ইলেক্ট্ৰনৰ দ্বাৰা ধৰি ৰখাটো অসম্ভৱ বুলি কৈছে তেনেহলে কি হ'ল যে কাৰ্বনে 4টা ইলেক্ট্ৰন গ্ৰহণ কৰি কি কৰিব নোৱাৰে এনায়ন গঠন কৰিব নোৱাৰে বুলি কৈছে এনায়ন গঠন কৰিব নোৱাৰে এবাৰ আমি চাওচোন যদি কাৰ্বনে 4টা ইলেক্ট্ৰন ত্যাগ কৰে যদি 4টা ইলেক্ট্ৰন ত্যাগ কৰে আমি চাওচোন ইয়াত কি থাকিব যদি ত্যাগ কৰে 6টা প্ৰটনটো নিউক্লিয়াছত আছেই যদি 6টা ইলেক্ট্ৰন ত্যাগ কৰে এটো 6টা ইলেক্ট্ৰন আছিল তাৰ যদি 4টা ইলেক্ট্ৰন ত্যাগ কৰি দিয়ে কেইটা থাকিব 2টা ইলেক্ট্ৰন থাকিব বহিৰতম কক্ষত থাকিব 2টা ইলেক্ট্ৰন আৰু ইয়াত নিউক্লিয়াছত আছে 6টা প্ৰটন যিটো আমি দেখিবলৈ পাইছো যে এই বহিৰতম কক্ষত 4টা ইলেক্ট্ৰন আঁতৰাই দিয়াটো এই 6টা ইলেক্ট্ৰনৰ দ্বাৰা যি কৈছে এই ইলেক্ট্ৰন কিটা আঁতৰাবলৈ বহুতো আয়নীয় শক্তিৰ প্ৰয়োজন হ'ব অৰ্থাৎ যিটো হেতু সম্ভৱপৰ নহয় সেই কাৰণে কি বুলি কৈছে ই তেনেহলে কেথডলৈ কেটায়নো হি কি কৰিব নোৱাৰে গঠন কৰিব নোৱাৰে বুলি কৈছে তেনেহলে আমি গম পালো যে কাৰ্বনে ইলেক্ট্ৰন গ্ৰহণ কৰিবও নোৱাৰে আৰু ইলেক্ট্ৰন ত্যাগ কৰিও কি কৰিব নোৱাৰে তাৰ বহিৰতম কক্ষত যোজক কক্ষত কি কৰিব নোৱাৰে 8টা ইলেক্ট্ৰন পৰিব নোৱাৰে তেনেহলেনো হি কি কৰিব তেনেহলে চাও দিয়াচোন সাধাৰণতে আমি গম পাইছো যে কাৰ্বন হাইড্ৰজেন অক্সিজেন নাইট্ৰজেন এইবিলাক হৈছে অধাতু মৌলবিলাকে যিবিলাক মৌল অধাতু আৰু বিশেষকৈ কাৰ্বন এটো অধাতু তোমালোকক মনত ৰাখিবৰ কাৰণে কৈছো সিহঁতে কি কৰে ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি সম্ভ্ৰান্ত গেছৰ সজ্জা লাভ কৰে বুলি কৈছে সম্ভ্ৰান্ত গেছৰ সজ্জা লাভ কৰে সম্ভ্ৰান্ত গেছৰ সজ্জা লাভ কৰে ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি এতিয়া ইলেক্ট্ৰনৰ ভাগ বতৰানো কাৰ লগত কৰিব এতিয়া কি বুলি কৈছে যেহেতু ইয়াৰ বহিৰতম কক্ষত 4টা ইলেক্ট্ৰন আছে কাৰ্বনে কি বুলি কৈছে একযুজি মৌলসমূহৰ লগত একযুজি মৌলসমূহৰ লগত ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি কি কৰে যৌগ গঠন কৰে বুলি কৈছে তেনেহলে আমি গম পালো কাৰ্বনে তাৰ যৌগসমূহ কেনেদৰে গঠন কৰে ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি একযুজি মৌলৰ লগত যুজিত হৈ পেলাই যৌগ গঠন কৰে আৰু সেই যৌগসমূহকে কি বুলি কৈছে সহযোজী যৌগ বুলি কোৱা হয় তাৰ মানে আমি গম পালো যে কাৰ্বনে কি যৌগ গঠন কৰে সহযোজী যৌগ গঠন কৰে এতিয়া চাও আহাচোন বাৰু কাৰ্বনে কেনেদৰেনো যৌগ গঠন কৰে ধৰি লৈছো এটো কাৰ্বন পৰমাণু এতিয়া আমি ইলেক্ট্ৰন ফুট চিহ্ন দি পেলাই চাও আটাইতকৈ কাৰ্বনৰ সৰলতম যৌগ হৈছে মিথেন মিথেনৰ সংকেত হৈছে C4 আমি জানো যে হাইড্ৰজেনৰ যোজ্যতা হৈছে 1 এতিয়া ইলেক্ট্ৰন বিন্দুৰ দ্বাৰা আমি এটো যদি আকু তাৰ ইলেক্ট্ৰন বিন্দু চিত্ৰ তেনে দেখো আমি যদি কাৰ্বনৰ বহিকক্ষত থকা 4টা ইলেক্ট্ৰন ফুট চিহ্নৰ দ্বাৰা চিহ্নিত কৰিলো
তাৰ পিছতে কি কৰিছোঁ হাইড্ৰজেনৰ কাটা চিহ্নডালেৰে বেলেগ মৌলৰ কাৰণে কাটা চিহ্নডাল দিছোঁ হাইড্ৰজেন এইটো হৈছে হাইড্ৰজেন ইলেক্ট্ৰন ফুট চিহ্ন বুলি কয় এতিয়া আমি চাওঁ যে কাৰ্বনে কি কৰিব বিচাৰিব তাৰ বহিৰতম কক্ষত 8টা ইলেক্ট্ৰন কৰিব বিচাৰিব কিন্তু তাৰ লগে লগে এইটো আমি জানিম যে যোনটো আন এটা মৌল বা কাৰ্বনে কাৰ্বনৰ লগতো জড়িত হ'ব আমি অলপ পিছতে আলোচনা কৰিম যে যিটো মৌলৰ লগত সি কি কৰিব ইলেক্ট্ৰন ভাগ বতৰা কৰিব ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিব সেই ভাগ বতৰা কৰা মৌলটোৱেও কি হয় সম্ভ্ৰান্ত গেছৰ সজ্জা লাভ কৰে বুলি কৈছে এতিয়া যদি আমি চাওঁ জানো আমি হাইড্ৰজেনৰ যুজ্যতা 1 আৰু ইয়াৰ বহিৰতম কক্ষত এটা ইলেক্ট্ৰন থাকে সি কি কৰিব বিচাৰে হাইড্ৰজেনে সদায় তাৰ প্ৰথম কক্ষটো দুটা ইলেক্ট্ৰনেৰে পৰিপূৰ্ণ কৰিব বিচাৰে আৰু হিলিয়ামৰ সজ্জা পাব বিচাৰে এতিয়া আমি চাওঁচোন এইটো এটা কাৰ্বনৰ ইলেক্ট্ৰন আৰু এইটো হৈছে হাইড্ৰজেনৰ বহিৰতম কক্ষত থকা ইলেক্ট্ৰন এতিয়া এই দুটা ইলেক্ট্ৰনেৰে লগ লাগি কি বুলি কৈছে এটা বান্ধনী গঠন কৰে বুলি কৈছে এই যে বান্ধনী গঠন কৰে ইয়াৰ লগত এইটো বান্ধনী গঠন কৰিলে কাৰ্বন আৰু হাইড্ৰজেনৰ লগত আন এটা বান্ধনী এইটো হৈছে এইটো বান্ধনী আৰু ইয়াৰ তেতিয়া আমি দেখিলোঁ যে 4টা বান্ধনী গঠন কৰিলে আৰু যদি আমি এনেকৈ এতিয়া চাওঁ যে হাইড্ৰজেনে কি কৰিলে হিলিয়ামৰ সজ্জা লাভ কৰিলে প্ৰতিটো 4টা হাইড্ৰজেন আছে 4টা হাইড্ৰজেনে কি বুলি কৈছে সম্ভ্ৰান্ত গেছ হিলিয়ামৰ সজ্জা লাভ কৰিলে এতিয়া আমি চাওঁচোন কাৰ্বনে ইলেক্ট্ৰনৰ ভাগ বতৰা হাইড্ৰজেনৰ লগত কৰি পেলাই নিজৰ বহিৰতম কক্ষত 1 2 3 4 5 6 7 8 কাৰ্বনে কি কৰিলে 8টা ইলেক্ট্ৰনেৰে পৰিপূৰ্ণ কৰিলে কেনেকৈ পৰিপূৰ্ণ কৰিলে হাইড্ৰজেনৰ লগত ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি তাকে যদি আমি কি বুলি কৈছে গঠন সংকেতত আকো তেনেহলে আমি দেখা পাম এটো হৈছে কাৰ্বন ইয়াত বান্ধনী আৰু এটো হৈছে হাইড্ৰজেন এতিয়া আমি ইয়াৰ পৰা দেখা পালো যে কাৰ্বনত 1 2 3 4 কি গঠন কৰিছে বান্ধনী গঠন কৰিছে আৰু কেডাল এনেকৈ বান্ধনীডাল কি কৰিছে দুটা ইলেক্ট্ৰনৰ দ্বাৰা বা দুটা ইলেক্ট্ৰন ভাগ বতৰা কৰি বান্ধনীডালৰ সৃষ্টি হৈছে তেনেহলে আমি গম পালো কাৰ্বনে কি কৰে বান্ধনী গঠন কৰে বা তাৰ উপৰি আমি আৰু এটা কথা স্পষ্ট হ'ল ইয়াৰ পৰা যে ইলেক্ট্ৰন ভাগ বতৰাৰ দ্বাৰা কি হয় বান্ধনীৰ সৃষ্টি হয় বুলি গম পালো বান্ধনীৰ সৃষ্টি হয় ইলেক্ট্ৰন ভাগ বতৰাৰ দ্বাৰা মৌলসমূহৰ ইলেক্ট্ৰনৰ ভাগ বতৰাৰ দ্বাৰা বান্ধনীৰ সৃষ্টি হয় আৰু এই বান্ধনীটোক কি বান্ধনী বুলি কৈছে সহযোজী বান্ধনী বুলি কৈছে সহযোজী বান্ধনী সহযোজী বান্ধনী তেনেহলে আমি গম পালো যে কাৰ্বনৰ সহযোজী বান্ধনীৰ দ্বাৰা যোজিত হৈ থাকে আৰু যিবিলাক যৌগ গঠন কৰে সিহঁতক কি বুলি কৈছে সহযোজী যৌগ বুলি কৈছে তেনেহলে আকৌ চাও আহাচোন কাৰ্বনে কি কৰে যে ইয়াৰ আন মৌলৰ লগত ই কাৰ্বনে নিজৰ সৈতে বা আন মৌলৰ লগত যুজিত হোৱাৰ তাৰ যুজিত হোৱাৰ ক্ষমতা তাৰ অধিক থাকে আৰু যুজিত হৈ অসংখ্য কি বুলি কৈছে সহযোজী যৌগ গঠন কৰে সেইকাৰণে আমি কি বুলি কৈছে কাৰ্বনৰ অসংখ্য আমি কাৰ্বনৰ যৌগ পাওঁ যেনে কাৰ্বন মনোঅক্সাইড কাৰ্বন ডাই অক্সাইড আদি কৰি অনেক কি কৈছে কাৰ্বনৰ আমি যৌগ দেখা পাওঁ এতিয়া চাও আহাচোন কাৰ্বনে কি বুলি কৈছে
নিজৰ লগত কাৰ্বনে নিজৰ সৈতে বা আন মৌলৰ লগত যুজিত হৈ অসংখ্য সহযোজী যৌগৰ গঠন কৰে বুলি কৈছে। আমি গম পালোঁ কি হ'ল, ইয়াত হৈছে এক বান্ধনি। কাৰ্বনে কাৰ্বনৰ লগত কাৰ্বনে আন এটা কাৰ্বনৰ লগত লগ লাগি পেলাইও কি কৰিব পাৰে, বান্ধনি গঠন কৰিব পাৰে। কিন্তু সদায় আমি দেখা পাইছোঁ যে 1 2 3 4, তেনেহ'লে কাৰ্বনক কি বুলি কৈছে, চতুৰ সহযোজ্যতা। চতুৰ সহযোজ্যতা তাৰমানে তাৰ চতুৰ সহযোজ্যতা, কাৰ্বনে সদায় 4টা কি কৰিছে, তাৰ যোজ্যতা 4 আৰু সদায় আন মৌলৰ লগত যুজিত হৈ পেলাই কাৰ্বনে সদায় চতুৰ সহযোগী যৌগ গঠন কৰে বুলি কৈছে। এতিয়া আমি চাওঁ যে কাৰ্বনে আন এটা কাৰ্বনৰ লগত জড়িত হোৱাৰ ক্ষমতাও অধিক বুলি কৈছে, আৰু তাকে কি বুলি কয়, কাৰ্বনে আন এটা কাৰ্বনৰ লগত লগ লাগি অসংখ্য কাৰ্বন যৌগ গঠন কৰিব পাৰে বুলি কৈছে। এনেকৈ গঠন কৰা ধৰ্মটো কাৰ্বনৰ কেটিনেশ্যন ধৰ্ম বুলি কয়। কেটিনেশ্যন, যে কাৰ্বনে আন এটা কাৰ্বন পৰমাণুৰ লগত যুজিত হৈ পেলাই অসংখ্য কাৰ্বনৰ যৌগ গঠন কৰিব পাৰে। যে অকল যে ই এক বান্ধনিৰ দ্বাৰাই যে যুজিত হ'ব এইটো নহয়, সি দ্বি বান্ধনি আৰু ত্ৰি বান্ধনিও গঠন কৰিব পাৰে। আমি চাওঁ আহাচোন কাৰ্বনেনো কেনেকৈ এক বান্ধনি দ্বি বান্ধনি গঠন কৰে। এইটো দেখিছোঁ কাৰ্বন, আমি এটা কাৰ্বন লৈছোঁ। কাৰ্বনে যেতিয়া আন এটা কাৰ্বনৰ লগত যুজিত হয় এইটো এক বান্ধনিৰ দ্বাৰা, কিন্তু আমি সদায় লক্ষ্য কৰিব লাগিব যে তাৰ যোজ্যতা বা আমি এই বান্ধনিডাল সদায় কি হৈ থাকিব, আমি ইলেক্ট্ৰন ফুট চিহ্নৰ দ্বাৰা আগতে আমি দেখুৱাই থৈছোঁ বান্ধনি কেনেকৈ গঠন কৰে, যে এইকেইটা ইলেক্ট্ৰনৰ ফুট। আৰু ইয়াত কি কৈছে, যিহেতু কাৰ্বনৰ হাইড্ৰজেনৰ প্ৰতি আসক্তি অধিক, সেইকাৰণে কাৰ্বনে সাধাৰণতে হাইড্ৰজেনৰ লগ লাগি অসংখ্য কি কৰে, হাইড্ৰকাৰ্বন যৌগ তৈয়াৰ কৰে। হাইড্ৰকাৰ্বনৰ যৌগ, কাৰ্বন আৰু হাইড্ৰজেন লগ লগা যৌগকে কি বুলি কয়, হাইড্ৰকাৰ্বন বুলি কয়। এতিয়া আমি দেখিছোঁ যে সদায় মন কৰিব লাগিব কাৰ্বনে যাতে যোজ্যতা সদায় 4 হৈ থাকে। চোৱাচোন 1 2 3 4, 1 2 3 4। কাৰ্বনে যেতিয়া আন এটা কাৰ্বনৰ লগত, এইটো এটা কাৰ্বন আৰু আন এটা কাৰ্বন, ইয়াৰ কি বুলি কৈছে, বহিৰতম কক্ষত 4টা ইলেক্ট্ৰন আছে, এটাই আনটোৰ লগত কৰিছে, কি কৰিছে, ইলেক্ট্ৰনৰ ভাগ বতৰা। যেতিয়া এটা কাৰ্বনৰ বহিৰতম কক্ষৰ এটা ইলেক্ট্ৰনৰ লগত আন এটা ইলেক্ট্ৰনৰ ভাগ বতৰা কৰে, তেতিয়া কি কৈছে, এদান বান্ধনিৰ সৃষ্টি হয়। তাক কি বুলি কৈছে, এক বান্ধনি বুলি কোৱা হয়। তাৰপিছত আকৌ আমি চাওঁ, যেতিয়া কাৰ্বনৰ আৰু কাৰ্বনৰ মাজত দুটা 1 2 3 4টা দুডাল বান্ধনিৰ যেতিয়া সৃষ্টি হ'ব, কিন্তু সদায় আমি মনত ৰাখিব লাগিব যাতে কাৰ্বনৰ যোজ্যতা সদায় কি হৈ থাকে, 4 হৈ থাকে। 1 2 3 4, তাকে আমি কি দিব লাগিব, সিহঁতে কি বান্ধনি গঠন কৰে, সহযোজী বান্ধনি গঠন কৰে। সেইকাৰণে আমি বান্ধনিকেইডাল এনেকৈ দেখুৱাই থাকিব লাগিব। ইয়াত কেইডাল বান্ধনি গঠন কৰিছে, ইয়াত ঘটিছে দুডাল বান্ধনি, দ্বি বান্ধনি। যেতিয়া কাৰ্বন আৰু কাৰ্বনৰ মাজত যিহেতু কি বুলি কৈছোঁ, কাৰ্বনৰ বহিৰতম কক্ষত 4টা ইলেক্ট্ৰন থাকে আৰু সি যিকোনো সজ্জাত থাকিব পাৰে। এতিয়া 1 2 3 4 5 6টা, তাৰমানে 6টা ইলেক্ট্ৰনৰ দ্বাৰা কি হ'ব, ত্ৰিবান্ধনি গঠন হ'ব। কিন্তু আমি কি মন কৰিব লাগিব, ইয়াৰ যোজ্যতা যাতে সদায় কি হৈ থাকে, 4 হৈ থাকে। তোমালোকে এতিয়া নিশ্চয় ধৰিব পাৰিছা
যে কাৰ্বনে কি বুলি কৈছে ইয়াত যদি আমি যেনেকৈ আমি মিথেনটোত দেখিছিলোঁ কাৰ্বন সৰলতম যৌগটোত ইয়াত যদি আমি হাইড্ৰজেন সোমাই দিছিলোঁ তেনেহ'লে এইটো কি হৈছিলে মিথেন ঠিক তেনেদৰে ইয়াত আছে দুটা আমি কি কৰিব লাগে প্ৰথমতে কাৰ্বনৰ যোজ্যতা 4 কৰিব লাগে তাৰপিছত আমি এনেকৈ হাইড্ৰজেনবিলাক সোমাই দিওঁ তাৰ এক যুজি মৌলৰ লগত যোজিত হৈছে তেনেহ'লে ই আমি পিছত ক্লাছত আলোচনা কৰিম এয়া এক বান্ধনীবিলাকক বা এনেকৈ দুটা কাৰ্বন থাকিলে এক বান্ধনীযুক্তবিলাকক এলকেন এলকিন এইটো আমি পিছৰ ক্লাছত আলোচনা কৰিম তোমালোকে এইখিনি চাগে নিশ্চয় বুজিব পাৰিছা যে যেতিয়া দুটা ইলেক্ট্ৰনৰ মাজত কি হৈছে কাৰ্বন পৰমাণুৰ ভাগ বতৰা হয় তেতিয়া এক বান্ধনী গঠন হয় যেতিয়া কাৰ্বন কাৰ্বনৰ মাজত কি বুলি কৈছে 1 2 3 4 বা দুডাল বান্ধনী যেতিয়া সৃষ্টি হ'ব কেতিয়া যেতিয়া 4টা ইলেক্ট্ৰনৰ ভাগ বতৰা হ'ব তেতিয়া হৈছে ডি বান্ধনী আৰু যেতিয়া কি বুলি কৈছে 1 2 3 4 5 6 6টা ইলেক্ট্ৰন ভাগ বতৰা হৈ পেলাই সিহঁতৰ মাজত কি বুলি কৈছে তিনিটা বান্ধনীৰ ত্ৰিবান্ধনীৰ সৃষ্টি কৰে কিন্তু সজ্জাটোত আমি সদায় লক্ষ্য কৰিব লাগিব যাতে কাৰ্বনৰ যোজ্যতা সদায় কি হৈ থাকে 4 হৈ থাকে আৰু এটা তোমালোকক এইটো দেখুৱাই দিছোঁ সদায় যে ই হাইড্ৰজেনৰ লগত যোজিত হ'ব এইটো নহয় আৰু এটা এক যুজি মৌল দেখুৱাই দিছোঁ এক যুজি মৌল ক্লোৰিনৰ যোজ্যতা 1 বুলি আমি জানো ক্লোৰিন হৈছে 17 তাৰ ইলেক্ট্ৰনীয় সজ্জা হৈছে 287 ই কি পাবলৈ বিচাৰিব তাৰ বহিৰতম কক্ষত থকা KLM এইটো হৈছে K এইটো হৈছে L এইটো হৈছে M KLM M কক্ষত সি কি কৰিব বিচাৰিব এটা ইলেক্ট্ৰন গ্ৰহণ কৰি আৰ্গনৰ সজ্জা লাভ কৰিবলৈ চেষ্টা কৰিব এতিয়া যদি সি কি বুলি কৈছে কাৰ্বনৰ লগত যেহেতু সি এক যুজি মৌল ক্লোৰিনৰ যোজ্যতা 1 এতিয়া হাইড্ৰজেনৰ সলনি যদি আমি ইয়াত ক্লোৰিন বহাই দিওঁ ক্লোৰিনেও কি হৈ যাব তেতিয়া এটা ইলেক্ট্ৰন ক্লোৰিনেও কি বুলি কৈছে কাৰ্বনৰ লগত ভাগ বতৰা কৰিব আৰু ভাগ বতৰা কৰি ই কিহৰ সজ্জা লাভ কৰিব আৰ্গনৰ সজ্জা লাভ কৰিব পিছত আমি ইয়াত শিকিম যে 1 2 3 4 4টা আছে তাকে কি বুলি কোৱা হয় আমি নামাকৰণো শিকিম পিছত লাহে লাহে যে কাৰ্বন টেট্ৰা ক্লোৰাইড বুলি তেনেহ'লে আমি আজি মূল কথাটো এইটো গম পালোঁ যে কাৰ্বনে ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি কি কৰে বান্ধনীৰ সৃষ্টি কৰে আৰু বান্ধনীৰ সৃষ্টি কৰি যিটো বান্ধনীৰ সৃষ্টি হয় তাক বোলা হয় সহযোজী বান্ধনী আৰু যিবিলাক যৌগ তৈয়াৰ কৰে তাক কোৱা হয় সহযোজী যৌগ অকল যে কাৰ্বনেহে বোলে সহযোজী যৌগ দেখুৱায় এনেকৈ নহয় বহুত আনবিলাকো যৌগ আছে যেনে হাইড্ৰজেন অক্সিজেন নাইট্ৰজেন আদিও ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি সহযোজী বান্ধনী গঠন কৰি সহযোজী যৌগ গঠন কৰে তেনেহ'লে তোমালোকে নিশ্চয় চাগে আজি এইখিনিলৈকে বুজিব পাৰিছা